Hey guys, নমস্কাৰ and welcome back to my YouTube channel. হাতুৰিটো কিয় লৈ আছো না? এই মালটো মানে অলপমান আগত আহিছি। মানে ৰাতিপুৱা ওলোৱাৰ কথা আছিল, কিন্তু এই মালটোৰ কাৰণে ৰখি ৰখি মোৰ মানে গধূলি হ'ব। এতিয়া তোমাৰ টাইম হ'ল 3:59। প্ৰায় 7 বাজে, এই 7 বজাত মই ডিউটি মাৰিব আলছো। অনলি বিকজ অফ দিছ আইটেম। এইটো আইটেমটোৰ কাৰণে লেন্সত অলপমান ধুলো আছে। এবাৰ ক্লিয়াৰ হৈছে। এতিয়া প্ৰথম ভাড়া পিক আপ কৰিব যাই আছো তোমাৰ কামাখ্যা মন্দিৰৰ ওপৰৰ পৰা যাব বোলে তোমাৰ বৰচাপাৰা ষ্টেডিয়ামৰ ওচৰত। 100 টকাৰ ওচৰা-ওচৰি কিবা ভাড়া আছিল। বলক এতিয়া পিক আপ কৰিব যাওঁ। আধা পাইছো আৰু বৰ্তমান কামাখ্যা মন্দিৰত উঠি যায়ে আছো। যাওঁ বলক পিক আপটো কৰোঁ। আপোনালোকে মটো ব্লগিং চাওক, যিহেতু ছেটআপটো হৈ গৈছি। ডাইৰেক্ট লগে আছো ৰ'ব, একদম লাইভ। ইধাৰ সে আছে ঘুসানে কা এক ছেকেণ্ড। কিন্তু আইফোন 16ত এইটো দিগদাৰ দেই, মানে তোমাৰ এই কেমেৰা কণ্ট্ৰল বটনডাল দি দিছি না, সেইডালত মানে এক কাটি আহি যায়, মালটো চিধা হৈ নাথাকে। হ'লেও মই ফ্ৰেমটো বাৰু এতিয়া দেখা পাই আছো, আগতকৈ ভাল হৈছে। এতিয়া মই কি ৰেকৰ্ডিং হৈ আছে কমপ্লিটলি দেখা পাই আছো। গতিকে যোনফালে ইচ্ছা সোনফালে ঘূৰে পেলাই একদম প্ৰপাৰ ফ্ৰেম বনাই বনাই যাব পাৰি। চাওক কি ধুনীয়া একদম ভিউ। ওপৰ দি কৰি দি এনেকে তল দি কৰি দি মানে দেখা পাই থাকিলে এটা কনফিডেন্স পাই না। চিনক বৰ্তমান যাই আছো মই তোমাৰ ওপৰত, দেখা পাইছি কাটিয়া কাটি মেপ। যিহেতু কামাখ্যা মন্দিৰৰ ওপৰত যাব লাগিব, তেৰাতেৰি হ'ব বাৰু, পাহাৰীয়া ৰাস্তা। হাই ৰাস্তা কিন্তু একদম ফিনফিনে দেই। থেংক ইউ বিজেপি চৰকাৰক, মই থেংক ইউ দিছো। বিদ্যা কৈছো গোটেই গুৱাহাটীখনত ফ্লাইঅভাৰ হৈ গৈছে। হাই আৰু 3 বছৰ পিছত কেনেকুৱা এটা ভিউ আহিব। নদী পাৰ তোমাৰ সেই তোমাৰ কি বুলি কয় এইটো, ব্ৰহ্মপুত্ৰৰ নদী পাৰে পাৰে উজান বজাৰ মস্ত ডাঙৰ পাৰ্ক বনাই দিছি। দুখন ফ্লাইঅভাৰ। হাই আৰু কিবা লাগে। দেখ বিজেপিৰ প্ৰমোচন বেছি নকৰো, কিন্তু মই মামাৰ বিৰাট ডাঙৰ ফেন হয়, একদম ডাই হাৰ্ড ফেন হয় না। হয় দি বহুতে, মই বুলি নহয়, চবেই মামাক ভাল পায়। অনলি বিকজ অফ অনেষ্টি। ইংলিছো মাৰিব জানো আই। বলক এতিয়া বেছি লেকচাৰ নামাৰো। 2 কিলোমিটাৰ আছে আৰু পিক আপ কৰিব লাগে 2.1 কিলোমিটাৰ। দেখা পাইছি 2.1 কিলোমিটাৰ আছে পিক আপ কৰিব। বলক পিক আপটো কৰি লওক, মানে লোকেশ্যনটো পাই লওঁ, তাৰপিছত দেখাই আছো। গাইছ আগতে ভিউটো চাগে কেনেকুৱা লগা হৈছে। এইফালে ফটো মাৰি আছে অপা। আমাৰ এতিয়া ওচৰতে থকা বুলিহে আমাৰ অহা নাযায়। বাহিৰৰ মানুহ কিন্তু কামাখ্যা মন্দিৰটো ভাল মানে, ভাল লাগে। আমিও মানুহ, কিন্তু আমাৰ আৰু ধৰি লওক ওচৰতে থাকে না, বুজা নাই, এইকাৰণে ইমান অহা নাযায়। হ'লেও মোৰতো ৰেপিড' মাৰাৰ কাৰণে এতিয়া ধৰি লও তোমাৰ সপ্তাহত 3 বাৰ মানকে অহা যায়। ভিউ কিন্তু বৱাল দেৰ পে হৰি, কি মজা লাগেচোন। বৱাল ভিউ লাগে। একদিন কবা হ'ল লোকেশ্যন, সেইকাৰণে কেমেৰাটো অন কৰি লৈছো। এতিয়া চিধা দেখাই আছো আপোনালোকক কাষ্টমাৰ পিক আপ কৰি। অলপমান ভাড়া মিলাই দিব কৈছো, কিন্তু দিব যে আশা নাই। হিন্দী কোৱা কাষ্টমাৰ তাতে আৰু যি কনজুচ, 10 টকা এটা বাঢ়াই দিম বুলি কয়। হ'ব দে, দি দিব। আৰু ইমান দূৰ পিক আপ কৰিব আহিলে পিক আপৰ পইচাটো নাপাওঁ না, এনেই যায় কষ্ট মখা। 4.5 কিলোমিটাৰ পিক আপ কৰিব আহিছো, 4.5 কিলোমিটাৰ পইচা নাপাওঁ না। এনে তলত হ'লে মই ধৰি লওক এইটো যদি ড্ৰপত থাকিলে মই 40 টকা পাই গ'লো 4.5 কিলোমিটাৰত। কিন্তু পিক আপত এইটো পইচা নাপালে লছ হৈ যায়। 10 কিলোমিটাৰ ড্ৰপ আছে, 10 কিলোমিটাৰ নে বেছি ক'ব নোৱাৰো। এতিয়া যাই পেলাই দেখা পাম হে, যাই পাইলেহে দেখা পাম। এতিয়া আকৌ জাম লাগছি আই। এইটো চাইড ল'লে মই এইটো চাইডে যাবই লাগিব। কাষ্টমাৰ ইফালে ৰখব লেফ্ট চাইডটোত, ৰাইট চাইডে নৰখে নহয়। কেইমিনিট যাব লাগছে। ইলেক্ট্ৰিক বাছ, ইলেক্ট্ৰিক বাছে যাম লগাই দিছে, বেক কৰি আছে। বাকী ফ্ৰেমটো কেনেকুৱা লাগছে এতিয়া, একদম ভাল লাগছে না। গোপ্ৰতকে কোৱালিটিটো ভাল হৈছে কমচে কম। কৌশিকৰ দেউতাকে ফোন কৰিছে, কৌশিকৰ মাৰ নম্বৰেদি, কৌশিকৰ মাকৰ নম্বৰেদি। कितना किलोमीटर जाना है आपको? 10 किलोमीटर है, बढ़िया। पता की लंबारी है सुंदर। चले बैठे। হয় পিক আপ করলো, এটা যাই আছো ড্রপ করবা। গাইস ফাইনালি করে দিল ভাড়া ড্রপ। পয়সা দেখাচ্ছে তোমার 166 পয়সা। 100 টাকা 66 পয়সা, কিন্তু কাস্টমারে দিছে 120 টাকা। 20 টাকাটা বাড়াই দিছি আৰু কথা নাই, ঠিকে আছে, পয়সা বেয়া দিয়া নাই, ভালে দিছি। इसको डिलीवर मत करने का, कंप्लीट राइड 5 स्टार डन।
এতিয়া বৰ্তমান আছে তোমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ এই নালাটোৰ কাষত ভৰলু নদী। ভাল চাফা কৰিছে দেই, পৰিস্থিতি চাব ঢাকান দি দিছে। 24 টকাৰ ভাড়া নাযাওঁ। মানে তোমাৰ যদি সিটো চাইডে যাব লাগে হয় তেতিয়াহ'লে মানে তোমাৰ ট্ৰাফিক জাম বহুত লখৰা ৰোডটো তাৰ ধুলেও বহুত। 24 টকাৰ কাৰণে ৰিক্স ল'ব নোৱাৰি, অলপ বেছি পইচা হ'লে ৰিক্স ল'ব পাৰি বাৰু। কাত তেনেকা 106 টকা পালো, মানে তোমাৰ প্ৰথম ভাড়া লাগিছিল এটা, এইটো কেনচেলেশ্যন ফিজ পাইছো। মানে প্ৰথম ওলাই অহাৰ লগে লগে যোনটো ভাড়া লাগিছে সেইটো কেনচেলেশ্যন ফিজ পাইছো, মানে কাষ্টমাৰ লোকেশ্যন তোমাৰ এই লংকেশ্বৰ চাইডটোত দিছি, দি পেলাই তোমাৰ মানুহ আছিল জালুকবাৰী। এতিয়া ইমান দূৰতো এনে খালি পিক আপ কৰিব যাব নোৱাৰি, এতিয়া সুধিব ভাল নালাগে চব মানুহৰ কথাৰ সুৰতে অলপ ধৰিলেও ভাল মানুহ হেন পালি ক'ব পাৰি বোলে কিবা এটা মিলাই দিবি, যদি খেচেং খেচেং ডাইৰেক্ট কয় এইকেইটা মানুহক ক'ব নোৱাৰি। সেইকাৰণে দিনক কোৱা নাই আৰু মই কৈছো কি দাদা মোৰ যাব নহ'ব দে ইমান দূৰ, আপুনি বেলেগ এটা বুক কৰক, লোকেশ্যনটো খালি ভালকে দি দিব। হ'ব বুলি কৈছে, কথা কোৱা নাই বেছিকে। বাকী এতিয়া কিবা এটা খাব লাগিছিলে। এইখন দোকান আছে সন্মুখত খাওঁ নেকি? গাইছ আৰু এটা ভাড়া লাগিছিল, যিটো নেকি ড্ৰপ কৰিলো, পইচা তোমাৰ 78 নেকি এনেকুৱা আছিল। ড্ৰপ কৰিছো ইয়াতে ফাটাশিল পাহাৰত, ফাটাশিল হিলছৰ কাষত, এই ৰেল গেট মানে শান্তিপুৰৰ ওচৰতে আৰু। বাকী একজেক্টলি লোকেশ্যনটো ক'ব নোৱাৰো কাৰণ মই ইয়াৰ বিষয়ে ভালদৰে নাজানো। কিন্তু এটা আইটেম কিনছো, আইটেম মানে চাওকচোন, কি কৰে এই কম্ব কিনছো, লাইটাৰ, চুৰি, তাৰপিছত তোমাৰ চাটনি বনোৱা এইখান চেকনা কি বুলি কয় এইটো ৰোকনি, আৰু ইফালে তোমাৰ এই আলু চালু আইপাত। চুৰি তুৰি আলু চালু এইগিলাটো বাৰু বস্তু আছে, ভাড়া লাগিছে চাচোন 28 টকা 4.8 কিলোমিটাৰ, 1.4 কিলোমিটাৰ ড্ৰপ ধুই। যাক যি নহওক, আৰু এটা বস্তু কিনছো ইফালে তোমাৰ ফণী এখন ডাঙৰ ফণী, মানে মোৰ ডাঙৰ ফণী নাই সৰু ফণী আছে, আৰু এইফালে কাণ চাফা কৰা 100 টকাত গোটেইখিনি। কেনে মানে ভাল দিল দে ক'ব গেলি, মানে সদায় পাহেৰি থকা যে হঠাৎ দোকানখন দেখা পাই মনত পৰিল, মই বোলো লৈ লওঁ। এতিয়া আৰু ভাড়া চাড়া বৰ্তমানক লাগি লগা নাই, লাগি আছে কিন্তু ভাল ভাড়া লগা নাই। সেইকাৰণে ভাল ভাড়া এটা লাগক, লাগিলে দেখাই চব চালো নাকি এই মালকেইটা বেগত ভৰাই লওঁ মই। গাইছ বৰ্তমান টোটেল ভাড়া কিমান মান লৈ চাই লওকচোন। ইয়াতে মাৰছো ৰেপিডত 118, আৰু উবেৰত মাৰিলো মই তোমাৰ 284। 400 মান হ'ল টোটেল মাৰা। আৰু বৰ্তমান আছো মই তোমাৰ মোৰ ফেভাৰেট জেগা বোন্দা তোমাৰ ৰেষ্টুৰেণ্ট, এইখান আছিল না এইখান এখন, এই ছোৱালীটো দেখা নাই দেই, আৰু এইখান এখন। আৰু দুখন মোৰ ফেভাৰেট ৰেষ্টুৰেণ্ট, য'ত নেকি মই চাওমিন খাই একদম ভাল পাওঁ, 10ৰ ভিতৰত 10 দিব পাৰিম মই তাত। প্ৰথম এখনতে খাইছিলো, তাৰপৰা মোক এই তোমাৰ অৰুণে কৈছিল সেইখনত খাবৰ কাৰণে, সেইখনত খাইছিলো, সেইখনতো বঢ়িয়া। এখনৰ কম্পেৰিজনত চাওমিনটো অলপমান 19-20, এখন 20 এখন 19 এনেকুৱা। কিন্তু সেইকাৰণে বঢ়িয়াকে চাওমিন অৰ্ডাৰ দিছো, ভেজ চাওমিন। এতিয়া আহক কাইলৈ দেখাই আছো আৰু খাই আছো। দুইটো অফলাইন কৰি দিছো, ভাড়া লাগিলে আৰু ডিষ্টাৰ্ব হৈ যাব না, খাৱাত ডিষ্টাৰ্ব নালাগে। ধুলেও কি বস্তু এইটো মই জোকাইছো গম পানা, আজি ধুই পেলাই পিন্ধি আৰু। বই বগা পৰছি চাও। জোকাৰ পিঠিটো আছেই, ইমান ভালকে জোকাৰিব নোৱাৰি না, হাতখন আকৌ লেতেৰা হৈ যায়, বালা বালা হৈ যায়। দিয়ক আহক দেখাই আছো, বনাই আছে। আহি পালা গাইছ মোৰ মাল। মই আহাৰ লগে লগে টেষ্ট কৰিছো, মানে পুৰণা সোৱাদটো মনত পৰি গৈছে। বাহিৰত চাওমিন খালে এই সোৱাদ নাপা, বুজিছা আৰু এটা ইউনিক সোৱাদ আছে। যোনটো নেকি মোৰ ফেভাৰেট, আৰু দেখাত চাই মজা লাগে না। ফুল এতে অলপ ক'লা ক'লা দেখা হৈছে বাৰু মোবাইলত, ৰিয়েলত ক'লা নহয়। ইয়াৰ পৰা এনেকে চচ লৈ লওঁ। চাটনিৰ ওপৰত এনেকে চচ লৈ লওঁ। তাতে অলপমান জ্বলা নালাগে, মই জ্বলা খাব ইমান নোৱাৰো, জ্বলা খাব দিগদাৰ। খাৱাৰ লগে লগে জ্বলা নোহোৱাকে খাৱা ভাল। হ'লেও জ্বলা পামেই বাৰু অলপ অলপ। বেছিকে আনো ৰ, আহিব না, নাহিল। মজা লাগছে, মই কথা ক'ব ইচ্ছা যোৱা নাই, খাই থাকিব ইচ্ছা গৈছে, পটাপট খাওঁ দে। মজা। গাইছ খানা পিনা খোৱা হৈ গ'ল কমপ্লিট, এইখন দোকান। বৰ্তমান মানে ভাড়া এটা লাগছে, সেইকাৰণে মই বোলো পটাপট যাওঁ। মটৰ ব্লগিং ছেটআপটো কৰোঁতে কৰোঁতে অলপ দেৰিয়ে হ'ল, বাৰু কথা নাই, কাষ্টমাৰৰ লগত কথা পতা হৈ গৈছো, যাই আছো বুলি কৈছো, টেনচন নাই, চলো।
বালা নাচাকিয়া এটা এই কি কৰি কেনে চাকা ঘূৰাব ভাল হৈছে কিন্তু গোটা বালা বালা হৈ যাব নালগে দি মানে খাই আছে পাপ লাগছে মানুহ খাইনত খেলি কিন্তু এটা বঢ়িয়া চাকা ঘূৰাব মজা হৈছে ধুলৰ লগত দিব পাৰি গোটাই দেখ বাদ দিয়ক এই সন্মুখতে আছে কাষ্টমাৰৰ পিক আপ লোকেশ্যন অটো চটো এইগিলাখন ল'ব পাৰি নেকি গাড়ী চেলেঞ্জ কেঞ্চেল কৰি অটো ল'ব পাৰি কিন্তু ইলেক্ট্ৰিক অটো ল'লি সঁচাই 150 কিলোমিটাৰমান যায় চাগে 120 কিলোমিটাৰমান যায় চাগে ৰেঞ্জ হৈ যাব খৰচা নাই না যি 2000 1000 যি পাওঁ চব নিজুৰ বুজা নাই আৰু এনেকৈ আছো এইগিলা কথা এতিয়া যাওঁ পটাপট পিক আপ কৰা লোকেশ্যন পালি পিক আপটো কৰোঁ বলক এইবাৰ কাষ্টমাৰ লোকেশ্যন এইটো কাষ্টমাৰ যেন পাইছোঁ কোনফালে আহিব না आपने बुक किया है क्या ओके यही तो देखा ना हाँ तेरा हाथ उठेगा उठे ही बताओ 866 होना है ओके बैठो 7.2 किलोमीटर चले जाओ मजा जापर रास्तार ओसरते हो गया हेलो बोलो गाइस ड्रप तो कर लो नाकि গাইজ ভাড়া কৰি দিলোঁ ড্ৰপ আৰু পইচা দেখাইছে 55 টকা আৰু ৰেপিডে মোক দিব ৱালেটত 11 টকা কিন্তু কাষ্টমাৰে দিছে মোক 100 টকা কিন্তু যিটো মই সোধা নাই দেই ৰ এক ছেকেণ্ড সোধা নাই মানে 100 টকা সোধা নাই মই কৈছোঁ কিবা এটা মিলাই দিব এমাউণ্ট চেমাউণ্ট একো কোৱা নাই কিন্তু মিলাই দিম বুলিও কোৱা নাছিল ডাইৰেক্ট আহিছে মানে এইটো কাষ্টমাৰ নহয় যোনটো পিক আপ কৰা দেখাইছোঁ এইটো নহয় কম বুলি ক'লোঁ আৰু 5টামান ভাড়া মাৰিলোঁ মাজতে আজি যিটো পইচা কামৰ চেলেঞ্জ আছিল সেইকাৰণে অলপমান বোলো পইচা কামত গুৰুত্ব দিওঁ সেইকাৰণে মানে বেছি মানে ধৰি লওক ভিডিঅ' নকৰি পটাপট কামিছোঁ মানে ভাল পইচা হৈছোঁ দেই তোমাৰ ৰেপিড' এপত অফিচিয়েলি হৈছে তোমাৰ এপত দেখুওৱা মতে 559 আৰু উবেৰত হৈছে মোৰ তোমাৰ এপত দেখুওৱা কিমান হৈছে চাওঁ 294 ৰহ কেলকুলেট কৰি দিওঁ ৰহ 294 প্লাছ এটা কিমান আছিল ন ৰেপিডত 559 559 853 টকা তোমাৰ দেখা দেখি তোমাৰ অনলাইন পাইছোঁ আৰু অফলাইনত 1000 পাৰ হৈ গৈছে গতিকে এতিয়া ধৰিলেও ভাড়া মাৰিম বুলি ভবা নাই 1020 ইমানমান হৈছে অফলাইনত মানে মোৰ এষ্টিমেট এটা আইডিয়া আৰু মই হিচাপ কৰা নাই ইমান একজেক্টলি কিন্তু আইডিয়াত হৈ গৈছে কাৰণ ধৰিলেও এই প্ৰত্যেকটা ৰাইডতে অলপ চলপকৈ 10-20 টকাকৈ বেছি কালেক্ট কৰা যায় না আৰু ভালেকেইটা ৰাইড মাৰিলোঁ এইটো ৰাইডতে এতিয়া দেখা দেখি 50 টকা মানে লাভ হৈ গ'ল সেইটো কাৰণে দিয়ক এতিয়া যাই আছোঁ মই তোমাৰ কামাখ্যা মন্দিৰৰ এইখিনিত গেটক লাগি আমাৰ মিটু ছাৰ আছে সি মানে আজি ডিউটি মাৰা নাই মই বোলো ৰ একেলগে যাই আছোঁ দুটা চিগাৰেট খাম খাই পেলাই ৰুমত যাম সেই আৰু অলপ ঠাণ্ডা লাগি আছে যিহেতু অফলাইন কৰি দিয়া দুটাই কিবা বেলেগ দোকান পালি বাৰু বেলেগ কিবা খাম কিন্তু নাপালি আৰু চিগাৰেটৰ দোকানটো চবতে পায় ভাল বস্তু নাপালি বেয়া বস্তু পায় অসমখনত টেনশ্যন নাই কিন্তু মোক এটা কথা কওকচোন গাইছ আমি এতিয়া দালি চাউল আৰু আলু এইগিলা বস্তুৰ দাম বাঢ়লি আমি আন্দোলন কৰোঁ এতিয়া যে গল্ড ফ্লেগৰ দাম 12 টকা হৈছে চিগনেচাৰৰ দাম যে 17 টকা হৈছে শিখৰৰ দাম যে 12 টকা হৈছে এইগিলা আন্দোলন কোনে কৰিব হেমন্ত মামাক এতিয়া মই মেইল কৰোঁ নেকি মামা কিবা এটা চাক 12 টকা দি গল্ড ফ্লেগ খাব অলপ কষ্ট হয় যি নহওক বাৰু লাহে লাহে এইটো এটা বাদ দিয়া চান্স মোৰ বাদ দিব ইচ্ছা গৈছে আৰু কমছেও আগতকৈ বহুত কমি গৈছে 12 টকা দি খাব ইচ্ছা নাযায় মানে 2 টকা খুচুৰা দিব টান লাগে 10 টকা মাৰা অভ্যাস না 10 টকা মাৰিছে আকৌ 2 টকা মাৰিব লাগে এনেকুৱা পাৰা আহিছে যি নহওক লাহে লাহে অলপ কমে যাই আছোঁ একৰমান নহয় একেদিনে বাদ দিব নোৱাৰা বাদ দিলে আৰু নৰিয়ে বাদ দিবা আকৌ ধৰাই যায় সেইকাৰণে কমে যাই থকা ভাল এতিয়া কমে যাই আছোঁ লাহে লাহে কমি যাই আছে দিনটো দি ইমান খাব সেনেকৈ সুবিধা মিলাও নাই এটা টকা খাইছোঁ কিন্তু এতিয়া এটা খাওঁ লাষ্ট ফিনিচিং খাই পেলাই ৰুমত যাওঁ চাই পেলাই ভিডিঅ' এডিট কৰি আপলোড কৰিম কাৰণ বৰ্তমান টাইম হৈছে 11:21 2:00 বজাত ঘুমাব পাৰিলেও ধৰি লওক ৰাতিপুৱা 8:00-9:00 উঠিব পাৰিম বা 10:00 উঠিব পাৰিম পাৰিলে সোনকালে ভাড়া মাৰিব পাৰিম আজিৰ দৰে অলপ পইচা বনব মানে সোনকালে আহিব লাগে পাৰিলে সোনকালে আহিলে ৰাতিটোত পইচা বনি যায় কিন্তু ইয়াৰ পিছত আৰু পইচা নবনে গতিকে এইখিনিলৈকে সময় ধৰি লওক 12টাৰ আগলৈকে যিমান কাম আহিলোঁ তাৰপিছত অফলাইন মাৰিব পাৰিলে পইচা আছে নহ'লে নাই অনলাইনো ভাড়া আশা কৰি লাভ নাই এতিয়াতো কামাখ্যা গেটত এই মিটু ছাৰ লাইনতে আছে সেয়া ফোন লাগি আছে লগ কৰোঁ লগ কৰি আপোনালোককো দেখাই আছোঁ আৰু আমি মানে ধৰি লওক ক'ৰবাত দোকান চোকান পাই যদি কিবা খাইও আছোঁ গাইছ এইখন হৈছে কামাখ্যা গেট আৰু আমি আছোঁ ইয়াতে
ভিক্ষাৰীৰ ৰকম বহি আছোঁ লেকচাৰ মাৰিছোঁ মোৰ কামাৰ খাই মোৰ কামটো খাওঁ নাই কিন্তু মই ফুল আছে ফুল পেকিং একদম মানে ঠেং দুখনতো এও চেণ্ডেল মোৰ জোতা চোতা আছে এইফালে মোজো আছে কামেৰ পৰা জেগা পোৱা নাই কামেৰ দিয়ে আঙুলিকেইটা আৰু মুখখন বহুত আৰু ক'ত কামেৰ পৰা চৰ মাত দিয়া যায় নিজৰ গালতে গুৱাহাটীৰ মহত তাৰমানে হেৰি নাথাকে আমাৰ গাঁৱৰ নিচিনা শুং নাথাকে ইয়াতে তাৰমানে মহগিলে চাকু লৈ উঠে মানে জোৰ মানুহে মাৰদাৰ কৰোঁ বুলিয়ে কামৰে মই মানে বহুত মই ভাবি আছোঁ কি ধৰিলোঁ আমাৰ গাঁৱৰ মহৰ খং থাকে এৰে মহৰ বেজি বুলি কবি চাকু তাকু হাতত লৈ মই জহাই পাই হয় খপককে লেপা মাৰি ইয়াতে তাৰমানে মানুহগিলাই মদ সাপৰতে দাঁত হৈ গৈছে চামৰাগিলা সেইকাৰণে তাৰমানে শুঙেদি কামত নিদিয়ে ডাইৰেক্ট চুৰি দি লেপ মাৰি আনএক্সপেক্টেড বকাই চলি কামাখ্যা মন্দিৰত আহিব আপোনালোকে আপোনালোক মানে আমাতকৈ কম বয়সৰে আহে তোমালোকে আহিবা আপোনালোক যোনকেইটা আছে আমাৰ মামাহঁতে চাই থাকিলি চবেই আহিব এইবাৰ আপোনালোক এইবাৰ মেলাই চেলাই আহিব আপোনালোক মেলাত আহিলে একদম মানে VIP পাছ দি দিম VIP পাছ চাছ লাগিলে দি দিম আমাৰ কিবা হোটেল চোটেল যদি বিজনেছ চিজনেছ কৰোঁ আৰু এতিয়ালৈকে আমাৰ দোকানত খাই যাব আৰু বা বস্তুটো কি জানে কঁঠাল ওচৰত তেল মানুহ মানে জীৱনটোত যেনেকৈ কি নহওক পইচাটো ইনকাম কৰিব লাগে জুবিন দাই কোৱাৰ নিচিনা অসৎ পথেদি নহয় সৎ পথেদি যিমান পাৰ আনলিমিটেড ইনকাম কৰা সৎ পথেদি হাজিৰা পায় টকা নাপায় টকা লাগিলে অসৎ পথে ধৰিব লাগিব নাই নাই আৰু যোনদিনা টকা কামাবি সিদিনা অসৎ পথটো সৎ হৈ যায় দেখ গাইছ বহুত জ্ঞান দিলোঁ এইগিলা জ্ঞান চান দিয়াটো বেয়া কথা প্ৰতিবাদ জ্ঞান মানে সেই আৰু অজ্ঞানীয়ে জ্ঞান দি থাকে অজ্ঞানীয়ে জ্ঞান দি থাকে জ্ঞানী মানুহ চুপচাপ থাকে সেই প্ৰমাণ আমি একো কথা ধোধ কিন্তু হাজিৰা উলিয়াই লৈছোঁ দেই জীৱন জিন্দাবাদ না ফকাচকৈ লোৱা নাই তো কয়লা পাহৰি গৈছিলোঁ নহয় কয়লাটো কয়লা সেইটো বেলেগ কিবা এটা আৱাজ হৈছে এক্সিডেণ্টেই হ'ল নেকি মই বহুত ডাঙৰকৈ শুনি লোৱা হৈছে ময়ো পাইছোঁ বেয়া এটা গাড়ী ঘূৰি দিয়া দেখ যি নহওক ভিডিঅ'টো এটা এণ্ডিং কৰি দিছোঁ টাটা বাই বাই গুড নাইট ময়ো আৰু ৰুমত যাই থাকোঁ বৰ্তমান কিন্তু দোকান চোকান বন্ধ এটা হোমষ্টে কেতিয়া আছে বেলেগ নাই বেলেগ হোমষ্টে এইটো এটা লজ এইটো এটা লজ এই চেণ্টাৰ পইণ্টত যদি এটা হোমষ্টে খুলিব পৰা যায় এই ফকাচডাল কিয় জেগাতে আছে বে ফকাচে লোৱা নাই কিবা লগ হৈয়ে থকা আন ফকাচটো এই দেখ যি নহওক ভিডিঅ'টো যিহেতু লাষ্ট ক্লিপ ইমান অলপ মাথা মাৰি থাকিলে দে ভিডিঅ'টো এটা এণ্ডিং কৰি দিছোঁ আজি তোমাৰ দিন গেল মোৰ 6 নম্বৰ দিন ঐ ছাৰ মোৰ 6 নম্বৰ দিন আছিল নে আজি মই কিন্তু পাহৰিলোঁ 6 নম্বৰ আছিল নে 7 নম্বৰ 7 নম্বৰ নহয় 6 নম্বৰে Day 4 Day 5 Day 4 Day 5 Day 6 Day 6 হ'ব 6 নম্বৰে হ'ব লাগে দিনটো নে চাই লওঁ দেখাই দিয়া একবাৰ ৰাইজক বিশ্বাস নকৰিব পাৰে বিশ্বাস নকৰিব পাৰে যিকেইটাই চাই আছে সেইকেইটাই চব জানেই মইহে পাই আছোঁ গাধা মই এটা গাধা আমি ইনকাম কৰি থাকিলে আমাৰ মানে হিচাপ নাথাকে বেকাৰ গিলাখানে ঘৰত বহি কিনে দিলে Day 7 আজি Day 7 Day 6ৰ ভিডিঅ' যোৱাকালি দিছোঁ দেখ দিনক আজি দিছোঁ Day 7 যিটো নেকি মানে কমপ্লিট কৰি দিছোঁ ছাকচেছফুলি কালিৰ পৰা খালি মৰ্ণিং মাৰিব লাগিব যাতে পইচাটো অলপ বেলেঞ্চ হৈ যায় নহ'লে EMI কেইটা থাকে না মান্থলি 12,000 মানকৈ একাতটো পইচা জমা কৰি তক নাপাম মানুহ লাইটাৰ ক'ত কভাৰ তলত মাৰ দে মানুহ 15,000 টকা চেলাৰীতে ছেটিছফাই আছে আৰু আমাৰ বাবু 15,000 টকা চেলাৰী EMI দি আছে আৰু কৈ থাকে পইচা নাই পইচা ৰুম ভাড়াই দি মিলি পেলাই মোৰ 15,000 যায় EMI 12,000 মান যায় সেইকাৰণে কৈছোঁ আপোনালোকেও আৰম্ভ কৰি দিয়ক গুৱাহাটীত থাকিলে বহুত চাইড বিজনেছ ওলাই থাকে কিন্তু এটা ভাল হৈছে দেই মানে এটা কথা ক'ব পাৰি যদিও EMI ব্লগ বনাই আছোঁ যদিও মানে লোন লৈছোঁ কিন্তু লাইফটোৰ এটা ডিচিপ্লিন আহি গৈছে পইচা কামোৱা এটা কনফিডেঞ্চ আহি গৈছে মানে বিশ্বাসটো আহি গৈছে যে মই পইচা কামাব পাৰিম লাইফত কাৰণ মানুহৰ চেলাৰীৰ সমান মই এতিয়া EMI দি আছোঁ আৰু গাড়ী কিনিলে আৰু কি কাহিনী হ'ব তাৰে আগত EMI কেইটা ক্লিয়াৰ কৰি লওঁ নেকি মই সেইটোও ভাবোঁ মাজতে নকৰিলেও কিন্তু মোৰ ফৰক নপৰে কিন্তু কৰি ল'লে মানুহটো বেছি ফ্ৰী হৈ থাকিব পাৰিম সেইটো এটা কথা মানে এই আৰু ক'ৰবাত যাওঁ বুলি যাব পাৰিম য'তে ত'তে এতিয়া যাওঁ বুলি ক'ৰবাত যাব নোৱাৰোঁ ধৰি লওক এটা ডিচিপ্লিন লাগি থাকে প্লেনিং এটা লাগি থাকে তাক যি নহওক বাৰু কি কৰোঁ কি নকৰোঁ ভাবি থাকিম এতিয়া ভিডিঅ'টো ট্ৰেইনিং কৰিছোঁ টাটা বাই বাই গুড নাইট মই ৰুমত যাওঁ